নমস্কাৰ জয় অসম স্বাগতম জনাইছো আপোনালোকক অন্য এখন গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ। তো এই ভিডিঅ'খন শেষলৈ চালে আপোনাৰ বহুতো ধৰণৰ কনফিউজন দূৰ হৈ যাব আৰু এই ভিডিঅ'খন বহুতো হেল্পফুল হৈ যাব আপোনাৰ কাৰণে। তো ভিডিঅ'খন শেষলৈকে চাব। তো আজিৰ ভিডিঅ'খনত আমি আলোচনা কৰিব ওলাইছো, যদিহে আপোনাৰ এনআৰসি ৰিচিপ্টখন হেৰাই গৈছে তেতিয়াহ'লে আপুনি কি কৰিব, কত যায় আপুনি কোনো উপায় বিচাৰি নাপায়, হয়তো ইউটিউবত সার্চ দিছে তো মোর ভিডিওখন আপুনি পাইছে, কিন্তু কি উপায় আছে এইখন ভিডিওর শেষলৈকে চালেহে আপুনি গম পাব। তো আজিৰ ভিডিওত আমি জানিব ওলাইছো যে এনআরসি ৰিচিপ্টখন হেৰাই গ'লে কি কৰিব আৰু আধাৰ কাৰ্ড ৰিজেক্ট হ'লে কেনেকৈ বনাব। যদিহে আপোনাৰ আধাৰ কাৰ্ডৰ ৰিচিপ্টত মোবাইল নাম্বাৰ এড নাই আৰু ৰিজেক্ট হৈ আছে তেনেহ'লে কি কৰিলে আপুনি এই এনআরসিৰ পৰা আধাৰ কাৰ্ডখন লাভ কৰিব পাৰিব। প্ৰথমতে আমি আধাৰ কাৰ্ড ৰিজেক্ট হোৱাবিলাক আৰু মোবাইল নাম্বাৰ এড নথকাবিলাকৰ বিষয়ে আলোচনা কৰিম। তো সৰ্বপ্ৰথম কি হৈছে, আপোনাৰ এনআৰসি যিটো বায়োমেট্ৰিকৰ ইনৰলমেণ্টটো প্ৰথমে আপুনি চেক কৰি ল'ব ইউআইডিত। চেক কৰাৰ পিছত আপোনাৰ যদি ৰিচিপ্টখন জেনেৰেট হৈ আছে তেনেহ'লে আপোনাৰ কোনো চিন্তাৰ একো নাই। জেনেৰেট যদি হৈ আছে আৰু আপোনাৰ মোবাইল নাম্বাৰ এড আছে তেতিয়া আপুনি সেই মোবাইল নাম্বাৰত এখন OTP দি আপুনি আধাৰ কাৰ্ডখন ওলাই ল'ব পাৰিব। আৰু যদি আপোনাৰ আধাৰ কাৰ্ডৰ ৰিচিপ্টখনত আপোনাৰ মোবাইল নাম্বাৰ এড নাই কিন্তু তথাপিও জেনেৰেট হৈ আছে তো কেতিয়াকৈ ওলাব। তো আপোনাৰ কি কৰিব লাগে, প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডৰ এখন হেল্পলাইন নাম্বাৰ আছে 1947। তো এইখন নাম্বাৰত আপুনি কল কৰি আপোনাৰ জেনেৰেট হোৱা ৰিচিপ্টখনৰ পৰা আপোনাৰ আধাৰ নাম্বাৰখন ল'ব পাৰিব। আৰু লোৱাৰ পিছত সেই আধাৰ নাম্বাৰখন লৈ আপুনি আধাৰ কাৰ্ড অফিচত গৈ তাতে যাই আপোনাৰ মোবাইল নাম্বাৰ এড কৰি তেতিয়া আপুনি সেই আধাৰ কাৰ্ডৰ ৰিচিপ্ট এৰি আপুনি আধাৰ কাৰ্ড ওলাব পাৰিব অনলাইনৰ মাধ্যমেৰে। আৰু যিহেতু আধাৰ কাৰ্ডবিলাক ৰিজেক্ট হৈ আছে বায়োমেট্ৰিক ফিংগাৰ দিয়াৰ বাবে, আৰু বেছিভাগ ৰিজেক্ট হৈ আছে কি আপোনাৰ ডকুমেণ্ট মিছমেচ মাৰাৰ কাৰণে আৰু বায়োমেট্ৰিক ইছ্যুৰ বাবে। ঠিক আছে, যদিহে আপোনাৰ ৰিজেক্ট হৈ আছে তেতিয়াহ'লে আপুনি কি কৰিব, তেতিয়াহ'লে আপোনাৰ যদি ৰিজেক্ট হৈ আছে তেতিয়াহ'লে আপোনালোকে আধাৰ চেণ্টাৰত গৈ নতুনকৈ আধাৰৰ বাবে এপ্লাই কৰিব পাৰিব, আবেদন কৰিব পাৰিব, আৰু সেই আবেদন কৰাৰ পিছত আপোনাৰ নতুনকৈ আধাৰ কাৰ্ড লাভ কৰিব পাৰিব। তো আৰু কিছুমানৰ বহুতো ধৰণৰ দেখা গৈছে যে বহুতৰে ৰিজেক্ট বা জেনেৰেট হৈ আছে কিন্তু বহুতৰো এতিয়াও আণ্ডাৰ প্ৰচেছ হৈ আছে। তো সেই প্ৰচেছ থকাবিলাক কি কৰিব এইখন ভিডিঅ'তে আপুনি গম পাব। তো ভিডিঅ'ৰ শেষলৈকে যাব। তো সিহঁতে কি কৰিব লাগিব, আপোনালোকৰ একোৱে কৰিব নালাগে, মাথো আপোনাৰ অপেক্ষাহে কৰিব লাগিব। আপোনাৰ এইটো মাহ নহ'লে অহা মাহ মানে ছেপ্টেম্বৰ আৰু অক্টোবৰ মাহৰ ভিতৰতে আপোনাৰ আধাৰ কাৰ্ডৰ এনৰলমেণ্টটো ৰিজেক্ট নহ'লে জেনেৰেট হৈ যাব। ঠিক আছে, এইটো নভাবিব যে সকলোৰে জেনেৰেট হৈ আছে ৰিজেক্ট হৈ আছে মোৰটো কিয় হোৱা নাই। তো আপোনাৰ যদি প্ৰচেছ হৈ আছে কমেণ্ট কৰি দিয়ক। তো আপোনালোকে অপেক্ষা কৰক। তো এই মাহৰ লাষ্টত বা অক্টোবৰৰ প্ৰথমতে আপোনাৰ আধাৰ কাৰ্ডখন ৰিজেক্ট বা জেনেৰেট হৈ যাব। তো এতিয়া আমি জানিম, যদিহে আপোনাৰ এনআৰসি ৰিচিপ্টখন হেৰাই গৈছে তেতিয়াহ'লে আপুনি কি কৰিব বা কি এটা উপায় আছে। তো চাওক, এই এনআৰসি ৰিচিপ্টখন হেৰাই যোৱা আপুনি বা 2-3জন নাই, বহুতো মানুহে আছে আৰু হেৰুৱাটো স্বাভাৱিক হয়। কাৰণ 2019ৰ কথা, 2018-19ৰ কথা, আৰু তাতে আপোনাৰ এতিয়া চলি আছে 2024। ঠিক আছে, তো আপুনি অকলে নহয়, বহুতো মানুহৰ ৰিচিপ্টখন হেৰাই গৈছে। তো সিহঁতৰ কি উপায় কৰিব, এইখন উপায়খন হ'ল আপোনাৰ মাথো শুনক, আপুনি এই মাহৰ 2-3 দিন 4 দিন পিছত আপুনি অকল পোষ্ট অফিচত খবৰ ল'ব। ঠিক আছে, আপোনাৰ যদি এনৰলমেণ্টটো হেৰাই গৈছে কিন্তু চৰকাৰৰ হাতত অৱশ্যই আছে, তো এই এনৰলমেণ্টটো যদিহে আপোনাৰ জেনেৰেট হৈ আছে তেতিয়াহ'লেতো চিন্তাৰ কোনো নাই, আপুনি পোষ্ট অফিচত পাই যাব। আৰু যদি ৰিজেক্ট হৈ আছে আপুনি নিউকৈ বনাই ল'ব পাৰিব। কিন্তু এইটো আপুনি কনফাৰ্ম নহয় যে জেনেৰেট হৈ আছে না ৰিজেক্ট হৈ আছে। ঠিক আছে, তো আপোনাৰ এইটো মাহৰ শেষলৈকে আপুনি পোষ্ট অফিচত অলপ গুৰুত্ব দিয়ক। পোষ্ট অফিচত যাই খবৰ লৈ থাকক যে মোৰ আধাৰ কাৰ্ডটো আহিল নে নাই। যদি জেনেৰেট হৈ আছে আহি যাব, আৰু যদিহে আপোনাৰ পোষ্ট অফিচত অহাই নাই, ঠিক আছে, বহুতো দিন হৈ গ'ল, তেতিয়াহ'লে আপোনাৰ এনৰলমেণ্টটো ৰিজেক্ট হৈছে। তো আৰু যদি ৰিজেক্ট হৈ থাকে তেতিয়াহ'লেতো মই উপায়খন ক'লোৱে যে ৰিজেক্ট যদি হৈ থাকে আপুনি নতুনকৈ আকৌ আবেদন কৰিব পাৰিব। যদিহে আপুনি দেখিলে যে 20 দিন 25 দিন হৈ গ'ল এতিয়াও মোৰ আধাৰ কাৰ্ডখন পোষ্ট অফিচত অহা নাই, তেতিয়া আপুনি কি নতুনকৈ এবাৰ আবেদন কৰি চাব। যদিহে আপোনাৰ এই নতুনকৈ ৰিচিপ্টখন জেনেৰেট হৈ গ'ল তেতিয়াতো আপোনাৰ টেনশ্যন নাই। তো তেতিয়া আপুনি অনলাইনৰ পৰা ওলাই ল'ব পাৰিব। তো এইখনে এতিয়াতো কোনো উপায় নাই যে আপোনাৰ ৰিচিপ্টখন বা কি, এইখনৰতো উপায় নাই। মই এইখিনি আপোনাক এটা যি উপায়, এই উপায় কৰি মই ক'ব পাৰিলোঁ। ঠিক আছে, তো ভিডিঅ'খন যদি আপোনালোকৰ ইনফৰ্মেটিভ হয় তো ভিডিঅ'খন লাইক কৰি চেনেলখন অৱশ্যই ছাবস্ক্ৰাইব কৰিব। টেক আছাম চেনেলখনত আপুনি সদায় এনেকুৱা ইম্পৰ্টেণ্ট আৰু ইনফৰ্মেটিভ ভিডিঅ' পাব। তো অৱশ্যই চেনেলখন ছাবস্ক্ৰাইব কৰি ৰাখিব, আপোনালোকক নতুন শিকিব পাৰিব আৰু মই আপোনালোকক শিকাবও পাৰিম। তো আপোনালোকে কোন ডিষ্ট্ৰিক্টৰ পৰা, অসমৰ পৰা কোন ডিষ্ট্ৰিক্টৰ পৰা চাই আছে অৱশ্যই কমেণ্ট বক্সত কমেণ্ট কৰিব। তো আমি আকৌ দেখা হ'ব নেক্সট ভিডিঅ'ত। তো জয় আই অসম।
জয় ভাৰত।